খিলঞ্জীয়া বা ভূমিপুত্ৰ বা জনজাতীয় লোকসকলৰ মাটি অনা অসমীয়াই সহজতে কিনিব নোৱাৰে। লিডত লৈ তেখেতসকলে কাম কাজ কৰক, মাটি ভাড়ালৈ লওক, ভাড়াত লৈ উদ্যোগ স্থাপন কৰক, ব্যৱসায় বাণিজ্য কৰক, তাত আমাৰ আপত্তি একো নাই। কিন্তু আমাৰ তেনেকৈ যদি জনজাতীয় লোকসকলৰ যদি মাটি বা অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ লোকসকলৰ যদি মাটি ক্ৰয় কৰি বিঘাই মানে মাটি ক্ৰয় কৰি যদি আপোনালোকে উদ্যোগ স্থাপন কৰে, ব্যৱসায় প্ৰতিষ্ঠান আপোনালোকে গঢ় দি উঠায়, তেতিয়া আমাৰ মাটিৰ অধিকাৰ ক'ত থাকিব, ভূমি অধিকাৰ ক'ত থাকিব? গতিকে অতি শীঘ্ৰে কেবিনেটত এটা সিদ্ধান্ত ল'ব লাগে। কেবিনেটত সেই সিদ্ধান্তৰ প্ৰতি সকলোৱে চাগে সঁহাৰি জনাব। সঁহাৰি জনোৱাটো উচিত। সকলোৱে সঁহাৰি আপোনালোকক জনাব, কাৰণ চাওক চৰকাৰত বহি আছে আপোনালোকে। গতিকে আপোনালোকে অতি শীঘ্ৰে এই বস্তুটোৰ মানে এই অনা অসমীয়া আৰু অসমীয়াৰ মাজৰ যিটো পাৰ্থক্য, যিটো মানে বিতৰ্ক চলি আছে, সেই বিতৰ্কটো আপোনালোকে দূৰ কৰক।